নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোকক। মোৰ নাম শ্ৰী ৰাতুল কুমাৰ নাথ আৰু আপোনালোকৰ আগত এটা খুব ইম্পৰ্টেণ্ট এটা টপিক লৈ পেলাই আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। আৰু আপোনালোকে গুৰুত্ব সহকাৰে যদি ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকে বিপদৰ পৰা হাত সাৰিব পাৰিব, বিপদৰ পৰা বাচিব পাৰিব। আৰু প্ৰত্যেকজন ব্যক্তিয়ে কামবিধ কৰি আছে, গতিকে মই আপোনালোকৰ আগত অতি গুৰুত্ব সহকাৰে ভিডিঅ'টো উপস্থাপন কৰিছোঁ। ভাবিলোঁ এটা ভাল প্ৰকৃতিৰ সুন্দৰ পৰিৱেশৰ মাজত সেই ভিডিঅ'টো বনোৱা আপোনালোকৰো ভাল লাগিব। আৰু বিশেষকৈ এনেকুৱা পৰিৱেশৰ মাজত ভিডিঅ' বনাই ভালো লাগে, আৰু যিজনে চাই প্ৰকৃতিৰ মূল যিজনে বুজি পায় সেইজনেও গম পায় যে এনেকুৱা পৰিৱেশৰ মূলটোনো কি। বা যি নহওক, আমি যিটো মূল টপিক, মূল বিষয়টোলৈ আগবাঢ়োঁ। বিশেষতে আপোনালোক সকলোৱে প্ৰত্যেকজন ব্যক্তিয়ে UPI ট্ৰেঞ্জেকশ্যন আজিৰ দিনত সকলোৱে কৰি আছে আৰু অনাগত দিনলৈ হয়তো চলি থাকিব। নচলিলে এতিয়া বিশেষকৈ যিটো আমাৰ ডিজিটেল যুগ, একেবাৰে মানে সহজলভ্য নহ'ব। UPI যিটো আমাৰ মানৱ সমাজত এতিয়া বৰ্তমান যিটো চলি আছে, সেইটো বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে UPI। গতিকে UPI ট্ৰেঞ্জেকশ্যনৰ ফ্ৰডৰ পৰা কেনেদৰে বাচি থাকিব লাগে আপোনালোকে আগৰ পৰাই গম পাই আহিছে। বহু ইউটিউবাৰে গাইড কৰে, বহু কথা আপোনালোকে শুনি আহিছে, কিন্তু এনেকুৱা এটা কথা আপোনালোকৰ আগত আজি মই ক'ব বিচাৰিছোঁ, যিটো কথা নেকি আপোনালোকক কোনো আজিলৈকে গাইড কৰা নাই। আমাৰ অসমীয়াভাষী ইউটিউবাৰে আজিলৈকে এই টপিকটোৰ ওপৰত ভিডিঅ' আজিলৈকে বনোৱাই নাই। গতিকে মই যথেষ্ট ৰিচাৰ্চ কৰি পেলাই আপোনালোকৰ আগত এই কথাষাৰ ক'ব বিচাৰিছোঁ। যিসকলে গম নাপায় তেওঁলোকে ভালদৰে কথাষাৰ একচেপ্ট কৰি ল'ব, আৰু যিসকলে গম পায় সেইসকলে গম আগতেই পাওঁ বুলি পেলাই এনেই মানে কমেণ্ট বক্সত কিবাকিবি কমেণ্ট নকৰিব, অনুগ্ৰহ কৰিছোঁ আপোনালোকক। আৰু যি নহওক, মূল কথালৈ আগবাঢ়োঁ এতিয়া, যিহেতু 1 মিনিটৰ ওপৰ হৈ গ'ল, ভিডিঅ'টো দীঘলীয়া হ'ব। বিশেষতে আপোনালোকে UPI ট্ৰেঞ্জেকশ্যন আনক দিয়েও বা আপোনালোকে কেতিয়াবা ট্ৰান্সফাৰ লৈও এজনৰ পৰা, ঠিক আছে। মই আপোনালোকৰ আগত এষাৰ কথা ক'ব বিচাৰিছোঁ যে যিজন ব্যক্তিৰ পৰা আপোনালোকে UPI একচেপ্ট কৰে, কেতিয়াবা হয়তো এনেকুৱা হৈছে যে টকা 500 টকা 1000 আপোনাক কোনোবাই কেছ দিব, আপুনি কেছ দিব, কোনোবাই আপোনাক অনলাইন দিব। এনেকুৱা সকলোৰে লগত হৈছে, দাদা মোক কেছ লাগিছিল 500 টকা এটা, আপুনি এজ এ দোকানী হিচাপেও, কেতিয়াবা পাণ দোকানী হিচাপেও আপুনি একচেপ্ট কৰে কাৰোবাৰ পৰা 10 টকা এটা চাৰ্জ লৈ পেলাই হ'লেও। এটা কথা মনত ৰাখিব, অচিনাকি ব্যক্তিৰ পৰা যেতিয়া আপুনি UPI ট্ৰেঞ্জেকশ্যন একচেপ্ট কৰিব, তেতিয়া যিগৰাকী ব্যক্তিয়ে UPI আপোনাক কৰিব, সেইটো ৰিজন তাত লিখি দিব। এড এ নোট বুলি য'ত লিখা থাকে তাত লিখিব দিব যে আপোনাক কি পাৰপাছত পইচাটো ট্ৰান্সফাৰ কৰিছে। আৰু সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হয় মানে আপোনাৰ কেতিয়াবা কিবা প্ৰব্লেম হ'লে ভেৰিফাইৰ ক্ষেত্ৰত আপোনাক 10% মান আপোনাক মানে সহায় কৰে, অতি বেছি 10%, তাতকৈ বেছি সহায় আপোনাক নকৰিব। আচল কথাটো হৈছে, কোনোবা ব্যক্তি এজনে যদি কোনোবা এজনৰ পৰা বা কিবা অনলাইন ফ্ৰড কৰি পেলাই যদি আপোনাক যদি কিবা যদি পইচা আহি পেলাই যদি তেওঁৰ একাউণ্টত ধৰক টকা 5000 টকা 10000 ক'ৰবাৰ পৰা তেওঁ কিবা ফ্ৰড কৰি পেলাই আনি আপোনাক ট্ৰান্সফাৰ কৰিছে, আপুনি তেওঁক কেছ দিছে। দি দিয়াৰ লগতে আপুনি এটা কথা মন কৰিব, যদি কেনেবাকৈ সেই ফ্ৰড কৰি য'ৰ পৰা পইচাটো তেওঁ আনি পেলাই আপোনাক ট্ৰান্সফাৰ কৰিলে, যিজনৰ পৰা ফ্ৰড কৰি আনিছে সেইজনে কেতিয়াবা যদি NPCI বা চাইবাৰ ক্ৰাইমক যদি ভালকৈ যদি ৰিপৰ্ট কৰে, সেই ৰিপৰ্টটো গুচি আহে বেংকলৈ। অহাৰ পিছত কি হয়, আপোনাৰ একাউণ্ট ফ্ৰিজ হৈ যায়। আপুনি লাগে 100 টকাই একচেপ্ট কৰক, 500 টকাই একচেপ্ট কৰক, 1000 একচেপ্ট কৰক, আপোনাৰ একাউণ্টত যদি 20000 টকাও আছে, সেই 20000 টকাটো আপোনাৰ ফ্ৰিজ হৈ যাব। কেনেকৈ? কাৰণ যিজন ব্যক্তিৰ পৰা তেওঁ বদমাচি কৰি টকাটো ট্ৰান্সফাৰ কৰি ল'লে, সেই ট্ৰান্সফাৰ কৰি অনাৰ পিছত আপোনাৰ একাউণ্টত কৰিলে, আপুনিও যদি সেই পইচাটো আন এজন ব্যক্তিক ট্ৰান্সফাৰ কৰে, সেই ব্যক্তিজনো সেই বিপদত পৰিব। গতিকে অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকক যে কোনো ধৰণৰ অচিনাকি ব্যক্তিৰ পৰা, সন্দেহজনক ব্যক্তিৰ পৰা আপোনালোকে UPI একচেপ্ট নকৰিব। আৰু যদিও কৰে, আপুনি যদি এজ এ ব্যৱসায়ী হয়, আপোনাৰ প্ৰাইমাৰী একাউণ্টত আপুনি বাই ডিফল্ট বেংক একাউণ্টত আপুনি সেইটো কাম কেতিয়াও নকৰিব। বিজনেছ পাৰপাছৰ কাৰণে এটা পে'মেণ্ট বেংক ৰাখক, এটা স্মল বেংক একাউণ্ট ৰাখক, য'ত নেকি আপুনি পইচাটো লেনদেন কৰক আৰু পইচাটো সোনকালৰ ভিতৰত উলিয়াওক, তেনেকুৱাত ৰাখক। কিন্তু আপুনি যিটো আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা আপোনাৰ জীৱনৰ নৰ্মেল ছেভিং একাউণ্ট আছে, য'ত নেকি আপুনি সঞ্চয় কৰে, বিপদ আপদৰ কাৰণে পইচা থৈ দিয়ে, সেই পইচাটো আপুনি ব্যৱসায় সূত্ৰে হওক বা যিকোনো ধৰণৰ UPI ট্ৰেঞ্জেকশ্যন, স্মল UPI ট্ৰেঞ্জেকশ্যনত আপুনি ব্যৱহাৰ নকৰিব। এটা স্মল কিবা এটা পে'মেণ্ট বেংক ৰাখক, তাত আপুনি ট্ৰেঞ্জেকশ্যন কৰক, কিন্তু হাই ট্ৰেঞ্জেকশ্যন কেতিয়াও নকৰিব। আজিকালি এনেকুৱা হৈছে, আজিকালি সৰু ল'ৰাবোৰৰ দ্বাৰা এইটো বস্তু, মই কোনো ধৰণৰ সৰু ল'ৰাক ব্লেম দিব বিচৰা নাই, কিন্তু যিসকল ল'ৰা নেকি 18 পৰা 25 বছৰ ভিতৰত হয়, আজিকালি টেকনিকেল ডিজিটেল যুগত বহুতেই আজিকালি যিহেতু মোবাইলত 24 ঘণ্টাই কিছু লোক ব্যস্ত থাকে,
কিছুৱে খাবলৈও পাহৰি যায়। গতিকে কিছুমান সৰু সৰু ল'ৰাইও এইবিলাক কাম মানে শ্বৰ্ট টাৰ্ম মানে আৰ্নিঙৰ কিছুমান মানে কাম তেওঁলোকে তেওঁলোকে গ্ৰহণ কৰে। গতিকে এটা কথা মনত ৰাখিব, 18 পৰা 25 বছৰৰ ভিতৰত যিসকল ল'ৰা আছে সেইসকল কিছুমান সন্দেহজনক যিবিলাক আপোনাৰ অচিনাকি হয় বা গাঁৱৰ নহয় বা কোনোবা বেলেগ আউটছাইডৰ ল'ৰা হয়, সেইসকলৰ পৰা পটককৈ আপোনালোকে ইমান সহজভাৱে UPI একচেপ্ট নকৰিব। যদি আপোনাৰ কিবা সন্দেহ হয় আৰু প্ৰয়োজনতহে আপুনি এটা হেভি এমাউণ্ট কেতিয়াবা 500, 1000, 1500 তেনেকৈ আপুনি UPI একচেপ্ট কৰক। যদি আপোনাৰ প্ৰয়োজন হয়, আপোনাৰ বেংক একাউণ্টত কিবা ধন প্ৰয়োজন হৈছে আপুনি অনলাইন ট্ৰেঞ্জেকশ্যন কৰিবলৈ, আপুনি বেংকত যাওক, 5 মিনিট লছ কৰক, লছ কৰি পেলাই আপুনি পইচাটো ডিপ'জিট কৰক, অনলাইন ট্ৰেঞ্জেকশ্যন কৰক। যদিহে তাকে নকৰি আপুনি শ্বৰ্ট টাৰ্ম ব্যৱহাৰ কৰে, বেলেগৰ পৰা পইচা একচেপ্ট কৰে, 10 টকা 20 টকা লোভত যদি আপুনি ট্ৰান্সফাৰ লয়, কেছ দিব আপোনাক 1500 টকা, আপুনি তাৰ পৰা 20 টকা এটা চাৰ্জ ল'ব, সেইটো একেবাৰে ভুল ভাবিছে আপুনি। কাৰণ যিটো কাম আপুনি কৰিব সেইটো আপুনি বহুত ডাঙৰ বিপদত পৰিব। কাৰণ যেতিয়া এখন বেলেগ ষ্টেটৰ পৰা সেই কমপ্লেইনটো আহিব, আপুনি কেতিয়াও নিজৰ বেংকত গৈ পেলাই সেই কমপ্লেইনটো আপুনি এপ্লিকেশ্যন দি উঠাব নোৱাৰে। সেই ষ্টেটত আপুনি যাব লাগিব, সেই ষ্টেটৰ চাইবাৰ চেলৰ লগত আপুনি যোগাযোগ কৰিব লাগিব। বিভিন্ন ধৰণৰ ইয়াতে মানে জ্যোতিপাক ইয়াতে আছে, আৰু আপুনি সেইবিলাক কৰিও হয়তো আপুনি একাউণ্টটো ৰিকভাৰ কৰিব পাৰিবও পাৰে, নোৱাৰিবও পাৰে, আৰু যদিও পাৰে তেতিয়া বহুত সময়ৰ প্ৰয়োজন হ'ব আপোনাক। গতিকে সজাগ হওক, যিকোনো ব্যক্তিৰ পৰা UPI ট্ৰানজেকশ্যন, UPI পে'মেণ্ট একচেপ্ট নকৰিব। ভিডিঅ'টো প্ৰথমবাৰ বনাইছোঁ, গতিকে অলপ কিবা ভুল হ'ব পাৰে। সজাগ হওক। ধন্যবাদ।